প্ৰসংগ এই বাণিজ্য চুক্তিক লৈ বিভিন্ন ধৰণৰ শৰ্ত আৰোপ কৰাৰ কথা আহি আছে সমান্তৰালকৈ আমেৰিকাই ভাৰতৰ ওপৰত যি প্ৰতিশুল্ক আৰোপ কৰিছিল 50% সেয়া হ্ৰাস কৰি 18% কৰাৰ ইতিমধ্যে প্ৰতিশ্ৰুতি প্ৰদান কৰিছে আৰু এই বাণিজ্য চুক্তিক লৈ বিশেষভাৱে এটা বিশেষ শৰ্ত আছিল যে ভাৰতে ৰাছিয়াৰ পৰা তেল ক্ৰয় নকৰে আমেৰিকা আৰু ভেনিজুৱেলাৰ পৰা ভাৰতে তেল ক্ৰয় কৰিব মার্কিন রাষ্ট্রপতি ডোনাল্ড ট্রাম্পর সেই দাবি বা সেই শর্ত পিছে এই শর্তত কি প্রতিক্রিয়া প্রকাশ করেছে ভারতে এই যে ভারত আর আমেরিকার মাজৰ এই বাণিজ্য চুক্তিখনৰ আসলতে ৰূপৰেখাটো কেনেকুৱা এই ৰূপৰেখাত আছে কি নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ মার্কিন রাষ্ট্রপতি ডোনাল্ড ট্রাম্প আর ভারতের প্রধানমন্ত্রী নরেন্দ্র মোদীর মাজত হওয়া টেলিফোনিক বার্তালাপত সেই কথা মার্কিন রাষ্ট্রপতিগৰাকীয়ে ঘোষণা করেছিল যে ভারতের উপর আরোপ করা প্রতিশুল্ক হ্রাস করে 18% করা হব আর তার বিনিময়ত ভারতে আমেরিকাৰ পৰা তেল ক্ৰয় কৰিব লাগিব ৰাছিয়াৰ পৰা কম মূল্যত যি তেল ক্ৰয় কৰি আহিছিল ভাৰতে আৰু তাৰেই প্ৰতিশোধ লবলৈ গৈ ভাৰতৰ ওপৰত অতিৰিক্ত 25% অৰ্থাৎ 50% শুল্ক আৰোপ কৰা হৈছিল ভাৰতৰ ওপৰত পিছে সেই শুল্ক হ্ৰাস কৰি 18% কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে ট্ৰাম্পে আৰু এই বাণিজ্যিক চুক্তিখনৰ এটা ৰূপৰেখা এই মুহূৰ্তত সন্মুখলৈ আহিছে তেল ক্ৰয় কৰিব নে নাই ভাৰতে ইতিমধ্যে নতুন দিল্লীত বিদেশ মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়সৱালে এক সংবাদমেল সম্বোধন কৰি উল্লেখ কৰিছিল যে ভাৰত এখন স্বাধীন ৰাষ্ট্ৰ গতিকে ভাৰত এখন স্বাধীন ৰাষ্ট্ৰ হিচাপে কোনেও ভাৰতক হেঁচা প্ৰয়োগ কৰিব নোৱাৰে যে ভাৰতে ক'ৰ পৰা তেল ক্ৰয় কৰিব বা ক'ৰ পৰা তেল ক্ৰয় নকৰিব তেনেদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল যদিও শেহতীয়া আজি এই বাণিজ্য চুক্তিখন এই বাণিজ্যিক চুক্তিখনৰ এটা ৰূপৰেখা এই মুহূৰ্তত প্ৰকাশ পাইছে য'ত নেকি তেলৰ ওপৰত বিশেষভাৱে গুৰুত্ব প্ৰদান কৰা হৈছে এই বিষয়টোত আমি সেয়া জনাম ভাৰতে কি স্থিতি গ্ৰহণ কৰিব তাৰ সমান্তৰালকৈ বিভিন্ন সামগ্ৰীৰ ওপৰত আমদানি শুল্ক হ্ৰাস কৰি এই দ্বিপাক্ষিক বাণিজ্যিক চুক্তি বা বাণিজ্য বৃদ্ধি কৰা বুলি এই মুহূৰ্তত বৃদ্ধি কৰিব বুলি এই মুহূৰ্তত আশা প্ৰকাশ কৰা হৈছে এই চুক্তিৰ জৰিয়তে দুমুখীয়া বাণিজ্য বৃদ্ধি হ'ব দ্বিপাক্ষিক বাণিজ্য দুইখন দেশৰ মাজত বৃদ্ধি হ'ব কেইবাবিধ সামগ্ৰীৰ ওপৰত আমদানি শুল্ক হ্ৰাস কৰিব দুইখন দেশে ইতিমধ্যে এই ক্ষেত্ৰত সহমতত উপনীত হৈছে ৰাছিয়াৰ তেল ক্ৰয় কৰাৰ বাবে বিগত বৰ্ষৰ আগষ্ট মাহত ভাৰতৰ ওপৰত আমেৰিকাই সেই প্ৰতিশুল্ক আৰোপ কৰিছিল আগষ্ট মাহৰ পৰা কাৰ্যকৰী কৰা হৈছিল 50% প্ৰতিশুল্ক আৰু যাক কেন্দ্ৰ কৰি নেকি ভাৰতৰ অৰ্থব্যৱস্থা বাৰুকৈ প্ৰভাৱিত হৈছিল ভাৰতৰ বস্ত্ৰ উদ্যোগৰ পৰা আৰম্ভ কৰি ভাৰতৰ কৃষিজাত সামগ্ৰী ভাৰতৰ ৰত্ন গহনা সমান্তৰালকৈ ভাৰতৰ সাগৰীয় খাদ্য বিভিন্ন ধৰণৰ ৰপ্তানি বাণিজ্যত প্ৰভাৱ পৰিছিল আমেৰিকাৰ সেই শুল্কৰ বোজাক কেন্দ্ৰ কৰি মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে ঘোষণা কৰা সেই শুল্ক যুদ্ধৰ বিৰূপ এটা প্ৰভাৱ পৰিছিল ভাৰতৰ অৰ্থব্যৱস্থাত আৰু সেই ইকনমিক এক্টিভিটিজ এক প্ৰকাৰ স্থবিৰ হৈ পৰিছিল ভাৰতৰ আৰু সেই স্থবিৰতা আকৌ এবাৰ প্ৰাণ পাই উঠাৰ উপক্ৰম হৈছে এই চুক্তিখন সম্পন্ন হোৱাৰ লগে লগে 25% শুল্ক আঁতৰাই আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে দেশখনৰ এক ডাঙৰ সিদ্ধান্তৰ কথা ঘোষণা কৰে আৰু যাক নেকি এক উল্লেখযোগ্য পদক্ষেপ মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীৰ এয়া এক উল্লেখযোগ্য পদক্ষেপ বুলি উল্লেখ কৰিছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু তাৰে পৰিপ্ৰেক্ষিতত নতুন দিল্লীয়ে এটা বিবৃতিত এটা বিশেষ সূত্ৰৰ পৰা এই খবৰ আহিছে বিশেষ সূত্ৰৰ পৰা দিল্লীৰ এই খবৰ যে মস্কোৰ পৰা প্ৰত্যক্ষ বা পৰোক্ষভাৱে তেল আমদানি বন্ধ কৰাৰ প্ৰতিশ্ৰুতি দিছে ভাৰতে এয়া বিশেষ সূত্ৰৰ পৰা অহা খবৰ যে অৱশেষত ভাৰতে এনেকুৱা এটা সিদ্ধান্ত ললে নেকি এই চুক্তিৰ স্বাৰ্থত কাৰণ ভাৰতৰ অৰ্থব্যৱস্থা ইতিমধ্যে সমগ্ৰ বিশ্বই সমীহ কৰিছে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে ভাৰতৰ এই উত্থানত এক প্ৰকাৰ সমীহ কৰিবলৈ বাধ্য হৈছে যেতিয়াই বিগত বৰ্ষত এই প্ৰতিশুল্ক আৰোপ কৰা হৈছিল তেতিয়াই দেশখনত নিজৰ দলৰে একাংশ নেতাৰ সমালোচনাৰ সন্মুখীন হৈছিল আমেৰিকাৰ অৰ্থনৈতিক বিশ্লেষকসকলৰ প্ৰবল সমালোচনাৰ সন্মুখীন হৈছিল মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ এই সিদ্ধান্ত এক হঠকাৰী সিদ্ধান্ত বুলি উল্লেখ কৰিছিল আৰু নিজৰ ভৰিৰ কোঠাত নিজেই ভৰিত মৰা বুলি উল্লেখ কৰিছিল মাৰ্কিন বিশেষজ্ঞসকলে অৰ্থনৈতিক বিশ্লেষকসকলে যে চীনৰ আগ্ৰাসন প্ৰতিৰোধ কৰাৰ বাবে আমেৰিকাই ভাৰতৰ সৈতে এটা সুসম্পৰ্ক বৰ্তাই ৰাখিবই লাগিব সেই কথা বাৰে বাৰে উনুকিয়াই দিবলৈ বাধ্য হৈছিল আমেৰিকাৰ অৰ্থনৈতিক বিশ্লেষকসকলে মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীক
কিন্তু চলিত বৰ্ষৰ আৰম্ভণিতেই ভাৰতে এটা নতুন বেঞ্চমাৰ্ক সৃষ্টি কৰিবলৈ সক্ষম হ'ল বাণিজ্যৰ ক্ষেত্ৰত বাণিজ্যৰ চুক্তিৰ ক্ষেত্ৰত য'ত নেকি ইউৰোপিয়ান ইউনিয়নৰ সৈতে এক সৰ্ববৃহৎ চুক্তি যাক ডিলছ মাদাৰ অফ অল ডিলছ আখ্যা দিয়া হৈছে এতিয়ালৈকে ভাৰতে যিমান চুক্তি কৰিছে তাৰ আটাইতকৈ ডাঙৰ চুক্তি ইউৰোপিয়ান ইউনিয়নৰ সৈতে ভাৰতৰ সেই চুক্তি কাৰণ জানুৱাৰী মাহত 2026 চনৰ জানুৱাৰী মাহত 26 জানুৱাৰীত যেতিয়া ভাৰতৰ গণৰাজ্য দিৱসৰ অতিথি হিচাপে উপস্থিত আছিল ইউৰোপিয়ান ইউনিয়নৰ দুগৰাকীকৈ বিষয়ববীয়া বিশেষকৈ ইউৰোপিয়ান ইউনিয়নৰ প্ৰেসিডেন্ট উৰ্সুলা ভন ডেন লিয়েন তেওঁৰ উপস্থিতিত সেই ঐতিহাসিক চুক্তি স্বাক্ষৰ হৈছিল এক সৰ্ববৃহৎ চুক্তি স্বাক্ষৰ হৈছিল যি চুক্তিয়ে নেকি মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীক ভাবিবলৈ বাধ্য কৰিলে যদি এতিয়াই ভাৰতৰ সৈতে এই দূৰত্ব বৃদ্ধি পায় তেতিয়াহ'লে আমেৰিকাৰ বাবে সমীচীন নহ'ব বাণিজ্যৰ ক্ষেত্ৰত যথেষ্ট এটা ডাঙৰ প্ৰত্যাহ্বান আহিব পাৰে আমেৰিকাৰ সন্মুখত আৰু সেইবাবে হিৰনত কৰি মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে ভাৰতৰ লগত এই বাণিজ্য চুক্তি কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিলে আগবাঢ়ি আহিলে মোদীৰ সৈতে টেলিফোনিক বাৰ্তালাপ কৰিলে আৰু মোদীক পৰম মিত্ৰ পৰম বন্ধু বুলি আকৌ এবাৰ উল্লেখ কৰি এই বাণিজ্য চুক্তি আগবঢ়াই লৈ গ'ল আৰু যাৰ পৰিপ্ৰেক্ষিতত এতিয়া নতুন দিল্লীয়ে মস্কোৰ পৰা প্ৰত্যক্ষ বা পৰোক্ষভাৱে তেল আমদানি বন্ধ কৰাৰ প্ৰতিশ্ৰুতি দিয়াৰ কথা আকৌ এবাৰ প্ৰকাশ পাইছে যেটো দাবী নেকি মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে কৰি আহিছিল আৰু এই ক্ষেত্ৰত বিশ্বজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ৰাছিয়াৰ ফালৰ পৰা প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছিল যে আমেৰিকাই বাধা দিলেই ভাৰতে এই বাধা নুশুনিব পাৰে বা আমেৰিকাৰ হেঁচাত ভাৰতে সেই কথা নুশুনিব পাৰে কাৰণ ভাৰত এখন স্বাধীন ৰাষ্ট্ৰ ভাৰতৰ নিজাববীয়া সিদ্ধান্ত লোৱাৰ অধিকাৰ আছে ক'ৰ পৰা ভাৰতে তেল ক্ৰয় কৰিব আৰু একেখিনি কথা বৃহস্পতিবাৰে সংবাদমেলত বিদেশ মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়সৱালেও সেই একেখিনি কথাই উল্লেখ কৰিছিল ভাৰত আৰু আমেৰিকাৰ মাজত হোৱা এই অন্তৰ্বৰ্তীকালীন চুক্তিৰ জৰিয়তে ভাৰতীয় ৰপ্তানিকাৰক বিশেষকৈ এমএছএমই সেক্টৰ লগতে কৃষি খণ্ড মাছমৰীয়াসকলৰ বাবে 30 ট্ৰিলিয়ন মাৰ্কিন ডলাৰৰ বজাৰ মুকলি হ'ব বিশ্ব বজাৰত এক নতুন বাট মুকলি হ'ব স্বাভাৱিকতে ভাৰত আৰু আমেৰিকাৰ মাজৰ এই ডিলক কেন্দ্ৰ কৰি আনহাতে ভাৰতীয় সামগ্ৰীৰ ওপৰত আমেৰিকাৰ শুল্ক পূৰ্বৰ 50% তুলনাত 18% হ্ৰাসৰ ইতিমধ্যে প্ৰতিশ্ৰুতি দিয়া হৈছে এক যৌথ বিবৃতিত দুইখন দেশে ৰূপৰেখা তৎকালীনভাৱে কাৰ্যকৰী কৰিব আৰু পাৰস্পৰিকভাৱে লাভজনক দ্বিপাক্ষিক চুক্তি সম্পাদনৰ লক্ষ্যৰে এই অন্তৰ্বৰ্তীকালীন চুক্তিখন চূড়ান্ত কৰাৰ দিশত কাম কৰিব বুলিও দুইখন দেশে এক বিবৃতিত যুটীয়াভাৱে এই কথা প্ৰকাশ কৰিছে আৰু এই বিবৃতি অনুসৰি ভাৰতে আমেৰিকাৰ সকলো ঔদ্যোগিক সামগ্ৰীৰ লগতে বিশেষকৈ পশু খাদ্যৰ বাবে বিভিন্ন সামগ্ৰী বাদাম সতেজ ফল সৰিয়হ তেল ওয়াইন আৰু স্পিৰিট লগতে অতিৰিক্ত সামগ্ৰীকে ধৰি বহু আমেৰিকান খাদ্য আৰু কৃষিজাত সামগ্ৰীৰ ওপৰত শুল্ক বাতিল কৰিব বা শুল্ক হ্ৰাস কৰিব এনে ধৰণৰ এটা সিদ্ধান্তত উপনীত হৈছে আৰু এই চুক্তিখনৰ যে মূল চৰ্ত অনুসৰি আমেৰিকাই ভাৰতীয় সামগ্ৰীৰ আমদানি শুল্ক 18% লৈ হ্ৰাস কৰিব আৰু এই প্ৰক্ৰিয়াটোৱে শুল্ক হ্ৰাসে বিশেষকৈ ভাৰতৰ বস্ত্ৰ আৰু পোছাক উদ্যোগক আকৌ এবাৰ টনকিয়াল কৰাৰ এটা বাট ৰচনা কৰিব চামৰা আৰু জোতা সামগ্ৰী সমান্তৰালকৈ প্লাষ্টিক আৰু ৰাবাৰ জৈৱিক ৰাসায়নিক পদাৰ্থ ঘৰুৱা সাজসজ্জা শিল্পকৰ্ম আৰু যন্ত্ৰপাতিৰ উদ্যোগৰ ক্ষেত্ৰত যন্ত্ৰপাতিৰ ৰপ্তানি কৰাৰ ক্ষেত্ৰত এই ব্যৱস্থাই আৰু অধিক এটা গতি প্ৰদান কৰিব ভাৰতৰ অৰ্থনীতিক আৰু ত্বৰান্বিত কৰাত এটা গতি প্ৰদান কৰিব এই অন্তৰ্বৰ্তীকালীন চুক্তিয়ে আৰু এই অন্তৰ্বৰ্তীকালীন চুক্তিখন চূড়ান্ত কৰাৰ দিশত এতিয়া দুইখন দেশে কাম কৰাৰ ক্ষেত্ৰতো সিদ্ধান্তত উপনীত হৈছে স্বাভাৱিকতে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰা এই প্ৰসংগটোত এনে ধৰণৰ খবৰ আহিছে যে নতুন দিল্লীয়ে মস্কোৰ পৰা প্ৰত্যক্ষভাৱে হওক পৰোক্ষভাৱে হওক তেল ক্ৰয় নকৰাৰ প্ৰতিশ্ৰুতি আমেৰিকাক দিছে গতিকে এই ক্ষেত্ৰত বিদেশ মন্ত্ৰালয়ৰ ফালৰ পৰা আৰু কি বিবৃতি প্ৰকাশ পায় পৰৱৰ্তী সময়ত সেয়া নিশ্চিত হ'ব সেই সন্দৰ্ভত চূড়ান্ত সিদ্ধান্তৰ কথা জানিব পৰা যাব কিন্তু প্ৰাথমিকভাৱে এনেকুৱা কিছু খবৰ আহিছে যে নেকি মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে পূৰ্বতেই এই চুক্তিৰ ক্ষেত্ৰত বিশেষ চৰ্ত দিছিল য'ত নেকি 500 বিলিয়ন ডলাৰৰ সামগ্ৰী ভাৰতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা ক্ৰয় কৰিব লাগিব আৰু ভেনিজুৱেলা বা আমেৰিকাৰ পৰা ভাৰতে তেল ক্ৰয় কৰিব লাগিব এই বিষয়টোক লৈ চৰ্চা অব্যাহত আছে কিন্তু এই ঐতিহাসিক চুক্তিয়ে বাণিজ্যৰ এক নতুন বাট মুকলি কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই চুক্তিখনক লৈ যথেষ্ট আশাবাদী সমগ্ৰ বিশ্বই এই চুক্তিখনক লৈ সুখী বুলি মোদীয়ে উল্লেখ কৰিছে
আৰু এই চুক্তিৰ জৰিয়তে ২৭খন দেশ একত্ৰিত হোৱাৰ কথা মোদীয়ে উল্লেখ কৰিছে আৰু এই চুক্তিৰ জৰিয়তে ভাৰতক আকৌ এবাৰ বিশ্বৰ সন্মুখত এক বিশ্বস্ত দেশ হিচাপে বিশ্ব বন্ধু হিচাপে পৰিগণিত কৰাত সহায় কৰিছে আৰু সমগ্ৰ বিশ্ব এতিয়া ভাৰতক বিশ্বস্ত বন্ধু হিচাপে আস্থাত লৈছে বিশ্বাসত লোৱাৰ কথাও উল্লেখ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আমি জনাই যাম প্ৰতিটো আপডেট লাইভৰ পৰা বিদায়